অসমৰ মুখ্যমন্ত্ৰীয়ে যিটো কথা কৈছে অসমৰ সমাজক দুৰ্নীতিমুক্ত কৰিব সংকল্প লৈছে এটো আমি ভাবো যে এটো একবিংশ শতিকাৰ অন্যতম শ্ৰেষ্ঠ কৌতুক অসম জাতীয় পৰিষদেই নহয় অসমৰ সমাজ জীৱনেও জাতীয় জীৱনেও অনুভৱ কৰে যে এটো একবিংশ শতিকাৰ অন্যতম শ্ৰেষ্ঠ কৌতুক যিগৰাকী মানুহৰ নেতৃত্বতে গৰু কয়লা সুপাৰী কাঠ হিল বালি কণী মাছ মাংস সকলো সিন্ডিকেট নিজৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণত চলি আছে যিগৰাকী ব্যক্তিয়ে এফালৰ পৰা ধাহি মুহি নিজৰ পত্নীৰ নামত নিজৰ নিকট মন্ত্ৰী আত্ম ইষ্ট কুটুম্বৰ নামত খুৰাহুৰে মাটি গ্ৰাস কৰি আহিছে উজনি অসমৰ চাহ বাগিচাসমূহ গ্ৰাস কৰি আহিছে যিগৰাকী ব্যক্তিৰ বিভিন্ন ব্যৱসায়িত বলপূৰ্বকভাৱে অনুপ্ৰৱেশ কৰিছে মানে বেলেগক কৰিব নিদিয়ে আৰু আমাৰ ঠিকাদাৰসকলৰ জীৱন মাৰি জীৱিকা মাৰি নিজৰ অঙহি বঙহি এই শৰ্মা দাস সকলক তাত ভৰাই দিব খুইছে সেই কামটো কৰি আছে যিগৰাকী ব্যক্তিয়ে লোক নিৰ্মাণ বিভাগকে ধৰি সকলো বিভাগত কমিশন নহলে এটাও ঠিকা আবণ্টন নিদিয়ে সেইজন মানুহে দুৰ্নীতিমুক্ত সমাজ গঢ়িব ইয়াতকৈ ডাঙৰ কমেডি কিবা থাকিব পাৰেনে মই ৰাইজকে প্ৰশ্ন কৰিব খুজিছো সাগা অফ স্কেমছ ইন কংগ্ৰেছ ৰুল ষ্টেট দুখন তেওঁলোকে পুস্তিকা উলিয়াইছিলে এখন পুস্তিকা যেতিয়া উন্মোচনী অনুষ্ঠান হৈছিল তাত এছ আলুৱালিলা আছিল আৰু তেখেতৰ কাষত আছিল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু এতিয়া কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ মন্ত্ৰী আৰু তেতিয়া বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি আছিল অমিত শাহ ডাঙৰীয়া আৰু তাত এঠাইত কৈছে যে দেশৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত ৰাজনীতিবিদসকলৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা ৩ নম্বৰ স্থান আমেৰিকাৰ কোৰ্টে কি কথা কৈছে এইবোৰো কৈছে তেওঁলোকৰ চৰকাৰ আহিলে তেওঁক কৰায়ত্ব কৰিব এটোও কৈছে জেললৈ নিক্ষেপ কৰিব এটোও কৈছে আৰু সিবিআইৰ তদন্তৰ ডিমাণ্ড এটো আছে তেওঁলোকে তেতিয়াই বিচাৰিছিলে নিড ফৰ এ সিবিআই এনকোয়াৰি এইবোৰ কথাও লিখা আছে হিমন্ত বিশ্ব শৰ্মালৈ বুলি ধুনীয়াকৈ লিখা আছে গুৱাহাটী ৱাটাৰ সাপ্লাই প্ৰজেক্টত থকা স্কেমৰ কথা ধুনীয়াকৈ লিখা আছে এই কথাবোৰ ইতিমধ্যে কৈছে গতিকে সেই মানুহজনে কৈ আছে যে তেওঁ দুৰ্নীতি মুক্ত সমাজ গঢ়িব এটা কথা আমি ভাল পাইছো যে 4.5 বছৰ তেওঁ মুখ্যমন্ত্ৰী হ'ল যোৱা 4.5 বছৰ দুৰ্নীতি যে চলি আছে এই কথাটো তেওঁ স্বীকাৰ কৰি লৈছে যে নতুনকৈ দুৰ্নীতি মুক্ত কৰিম বুলি কৈছে সৰ্বানন্দ সোণোৱালৰ দিনত কৈছিল যে দুৰ্নীতি মুক্ত অসম হ'ব জিৰো টলাৰেন্স এগেইনষ্ট কৰাপশন সৰ্বানন্দ সোণোৱালৰ দিনত এটো তেওঁলোকৰ ভিজন ডকুমেন্টত লিখা কথা সৰ্বানন্দ সোণোৱালে 5 বছৰ চলালে হিমন্ত বিশ্ব শৰ্মাই 4.5 বছৰ চলালে 9.5 বছৰ বিজেপিৰ দিনত একেবাৰে ধাৰাবাহিকভাৱে যে দুৰ্নীতি চলি আছে এই কথাটো অসমৰ মুখ্যমন্ত্ৰীয়ে স্বীকাৰ কৰাৰ কাৰণে তেওঁক ধন্যবাদ দিছো